আমাৰ ক'বলগীয়া এটাই অসম আৰু অসমীয়াৰ স্বাৰ্থত এই কথা বতৰাবিলাক আগবাঢ়িছে যে আজি মিটিংখনত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো ওলাইছে আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো চৰকাৰে বিধি পথালি দি আছে ৰাজনৈতিক বাতলামিৰ মাজত ৰাখিছে এই কথা বতৰাবিলাক আমি স্পষ্টভাৱে কৈছোঁ ইনাৰলেণ্ড পাৰ্মিটৰ কথা আমি কৈছোঁ অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থৰ কথা আমি কৈছোঁ আৰু আলফাৰ যিটো সমস্যা কেএলৰ যিটো সমস্যা সেই সমস্যাটো সমাধান কৰি এটা ৰাজনৈতিক পৰিৱেশৰ মাজলৈ আনিবৰ কাৰণে আমি চৰকাৰক বিনম্ৰতা অনুৰোধ জনাইছোঁ আৰু এই কথা বতৰাবিলাক আজি এই সভাখনৰ আলোচনা 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰি আজি অসমখন বিদেশী চৰণীয়া পথাৰ কৰিছে সেই কথাটো সকলোৱে জানিছে যে চৰকাৰে উচ্ছেদ কৰিছে চৰকাৰে বিদেশীক খেদাম বুলি উচ্চাৰ হৈছে কিন্তু বাস্তৱ সময়ত যিটো কথা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ জৰিয়তে অসমখন ট্ৰাইবেল ষ্টেট ঘোষণা কৰি অসমৰ মাটি পানী অসমৰ বায়ুডাইভাৰ্চিটি অসমৰ সম্পদ সুৰক্ষিত কৰাৰ কাৰণে তেখেতলোক অগ্ৰসৰ হোৱা নাই কেৱল মাত্ৰ ৰাজনৈতিক বাতলামিৰ মাজত কথা বতৰাবিলাক ৰাখিছে ৰাজ্যসভাত বিলখন উঠাৰ পাছত তেখেতলোকে বিলখনৰ কথা আমাক নকয় কেৱল মাত্ৰ ৰাজনৈতিক কথা বতৰা কৰি ভেলকে বেজি মাৰিব বিচাৰিছে 26ৰ সমাগত ইলেকশ্যন ৰাইজে কথা বতৰাবিলাক বুজি পাইছে আমি বুজাবৰ প্ৰয়োজন নাই গতিকে এই যি বাতাবৰণ এই বাতাবৰণৰ মাজত 26ত যে চৰকাৰখন হলঠেকত পৰিব সেইটো নিশ্চিত হ'ব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৭৮ চনৰ 12 মাৰ্চ তাৰিখতে আমি কৈছিলোঁ যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিব লাগে কিন্তু অতি শেহতীয়াভাৱে অসমৰ প্ৰায়বিলাক দল সংগঠনেই জাতীয় সংগঠন জনগোষ্ঠীয় সংগঠন জনজাতীয় সংগঠন প্ৰায়বিলাক দল সংগঠনে কৈছে যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিব লাগে কাৰণ আন্তঃৰাজ্যিক পাৰপত্ৰৰ প্ৰাসংগিকতা কি সেই কথাটো এতিয়া আমি অসমৰ মানুহে বুজি উঠিছোঁ যেতিয়া গৃহীত হৈছিল দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই গৃহীত হোৱাৰ পূৰ্বে কৈছিল যে অসমত প্ৰযোজ্য হৈ থকা ইনাৰলেণ্ড পাৰ্মিট উদ্যোগ কৰা হৈছে কাৰণ যদি প্ৰযোজ্য হৈ থাকে তেনেহ'লে CAA ইমপ্লিমেণ্ট কৰিব নোৱাৰে তেতিয়াই আমি অসমৰ মানুহে বুজি উঠিছিলোঁ যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৭৮ চনৰ 12 মাৰ্চ তাৰিখে উত্থাপন কৰা যিটো বিষয় সেই বিষয়টোৰ গুৰুত্ব কিমান কাৰণ ব্ৰিটিছৰ দিনতে 1883 চনত ইষ্টাৰ্ণ বেংগল ফ্ৰণ্টিয়াৰ ৰেগুলেশ্যন এক্ট সেই এক্টখনৰ অধীনত আমাৰ জিলাবিলাকত শিৱসাগৰ যোৰহাট লখিমপুৰ গোৱালপাৰা নগা পাহাৰ এতিয়া নাগালেণ্ড বা নাগা ৰাজ্য লুচাই পৰ্বত মিজোৰাম আজিৰ তাৰিখত নেফা অৰুণাচল প্ৰদেশ এই জিলাবিলাকত ব্ৰিটিছে ইনাৰলেণ্ড পাৰ্মিট লাগু কৰিছিল এই কাৰণে কৰিছিল যে জনজাতীয় মানুহবিলাকৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰত্যাহ্বান আহিব পাৰে বাহিৰৰ পৰা মানুহ আহি পেলাই যদি তাত থাকে জনজাতীয় মানুহবিলাকক ক'ৰবাত নহয় ক'ৰবাত অসুৰক্ষিত হ'ব সেই কথাটো তেওঁলোকে বুজি উঠিছিল কাৰণে এই জিলাকেইখনত ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল নগালেণ্ড অৰুণাচল মিজোৰাম এই জিলাকেইখনত এতিয়া ইনাৰলেণ্ড পাৰ্মিটৰ ব্যৱস্থা আছে কিন্তু অসমত না ইয়াক উদ্যোগ কৰা হ'ল 2019 চনৰ 11 ডিচেম্বৰ তাৰিখে গতিকে সেই কথাটো অত্যন্ত এটা অসাংবিধানিক কথা আছিল গতিকে তাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেইটো সুপ্ৰিম কোৰ্টতো আমি চেলেঞ্জ কৰিছোঁ গতিকে এই বিষয়টোক লৈ পেলাই আজি জনজাতীয় সুৰক্ষা পৰিষদ এই সংগঠনটিয়ে অসমত আমাৰ ৰাজ্যখনক জনজাতীয় ৰাজ্য আৰু ইনাৰলেণ্ড পাৰ্মিট প্ৰৱৰ্তন কৰিব লাগে বুলি দাবী উত্থাপন কৰি যিখন সভা পাতিছে সেই সভাখনত আমি আমাৰ মতামত আগবঢ়াইছোঁ কাৰণ ইনাৰলেণ্ড পাৰ্মিট স্বাভাৱিকতে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাওঁতে দিয়া অনুমতি পত্ৰ হ'লেও ইনাৰলেণ্ড পাৰ্মিট প্ৰযোজ্য হৈ থকা ৰাজ্যবিলাকৰ যিবিলাক আমাৰ জনসাধাৰণ সেই জনসাধাৰণ ভূমি চাকৰি বাকৰি সকলো ফালৰ পৰা ভাষা সংস্কৃতি সকলো ফালৰ পৰা সুৰক্ষিত গতিকে আমাৰ জনগোষ্ঠীয় জনজাতীয় বা ভূমিপুত্ৰ মানুহবিলাকলৈ কেনেধৰণে সংকট আহিছে আমি সেই কথাটো সকলোৱে জানো আমাৰ খিলঞ্জীয়া মানুহৰ হাতত আজি ভূমিৰ অধিকাৰ নাই গতিকে ইনাৰলেণ্ড পাৰ্মিট যদি অসমত প্ৰযোজ্য কৰা হয় তেনেহ'লে ভূমিৰ ওপৰত আমি অধিকাৰ পাম আমাৰ চাকৰি বাকৰি 100% সংৰক্ষিত হ'ব আমাৰ কৃষ্টি সংস্কৃতি সকলো ফালৰ পৰা
সুৰক্ষিত হ'ব গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্থাপন কৰা এই বিষয়টো জনজাতীয় সুৰক্ষা পৰিষদ এই জনজাতীয় সুৰক্ষা পৰিষদৰ লগত সকলোবিলাক জনগোষ্ঠীয় সংগঠন আছে আপোনালোকে দেখিছে তেওঁলোকেও তাত সহমত পোষণ কৰিছে গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ খুব আমি আগ্ৰহী এই বিষয়টো আগবঢ়াই লৈ যাব লাগিব আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সুৰক্ষিত কৰিব পৰা একমাত্ৰ অধিকাৰটোৱে হৈছে ইনাৰ লেণ্ড পাৰ্মিট সেই ইনাৰ লেণ্ড পাৰ্মিট প্ৰযোজ্য কৰাৰ ব্যৱস্থা কৰিব লাগিব কাৰণ আমি অসুৰক্ষিত যে কৈ আছোঁ এইটো আমি কোৱা কথা নহয় ভাৰতবৰ্ষৰ যি লোকপিয়ল সেই লোকপিয়ল বিল 2011 চনৰ যি লোকপিয়ল সেই লোকপিয়লত 48% অসমীয়া মানুহৰ সংখ্যা হ্ৰাস হৈছে অথচ 71 চনত এখন অসমতে অসমীয়া ভাষীৰ সংখ্যা আছিল 60%। গতিকে আজি যদি আকৌ লোকপিয়ল কৰা হয় তেনেহ'লে 48%ৰ পৰা আৰু তললৈকে নামিব গতিকে অন্যান্য ভাষা ভাষীৰ সংখ্যা বৃদ্ধি হৈ গৈছে অৰ্থাৎ মানুহৰ সংখ্যা বৃদ্ধি হৈছে গতিকে এনেধৰণে বাহিৰৰ পৰা যদি মানুহ আহি থাকে এনেধৰণে প্ৰৱজিত আগ্ৰাসিত মানুহে যদি আমাৰ সকলোবিলাক অধিকাৰ কাঢ়ি লয় তেনেহ'লে আমি স্বাভাৱিকতে অসমতে এদিন ভঙনীয়া হ'ম গতিকে আমি কেতিয়াও অসমত ভঙনীয়া হ'ব নোখোজোঁ যিকোনো উপায়েৰে নহওক কিয় অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰাবই লাগিব জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিট অসমীয়া জাতিৰ সুৰক্ষা কৱচ এইটো অসমৰ খিলঞ্জীয়া থলগিৰি মানুহৰ হৃদয়ত সোমাব লাগে আৰু ইয়াৰ এনেধৰণৰ বক্তৃতামালা আলোচনা চক্ৰ ইয়াৰ পিছত আমি বিভিন্ন জিলাত অনুষ্ঠিত কৰিম আমি শিৱসাগৰত কৰিম নগাঁৱত কৰিম লখিমপুৰত কৰিম এনে বিভিন্ন জিলাত ইতিমধ্যে আমাক আলোচনা চলি আছে বিভিন্ন জনগোষ্ঠী আহিছে আমাৰ মটক ছাত্ৰ সন্থা টাইহোম ছাত্ৰ সন্থা চুতীয়া ছাত্ৰ সন্থা কলিতা জনগোষ্ঠীৰ ছাত্ৰ সন্থা আক্ৰাছু কোচৰাজবংশী ছাত্ৰ বিভিন্ন জনগোষ্ঠীয় সংগঠনবিলাক ইয়ালৈ আহিছে আৰু সকলোৰে মিলি জুলি আমি অসমৰ জনজাতি ৰাজ্য ইনাৰ লাইন পাৰ্মিট আমাক অসমীয়া জাতিৰ সুৰক্ষা কৱচ তাৰ ওপৰত আজি পলাশ চাংমাই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আৰু তেওঁলোকে আজি বক্তৃতা দিছে আৰু ইতিমধ্যে আমাৰ ধীৰেন নাথযোগী সন্মিলনৰ সভাপতি ইতিমধ্যে বক্তৃতা দিছে আৰু ইতিমধ্যে বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ সভাপতিসকলে এতিয়া বক্তব্য ৰাখিছে আপোনালোকক অনুৰোধ কৰিছোঁ যে অসমৰ সকলো জাতীয়তাবাদী সংগঠন জনগোষ্ঠীয় সংগঠন আৰু আপোনালোকে বিশেষকৈ যিসকলে লিখা মহা প্ৰচাৰ কৰে অসমীয়া জাতিক যদি ঘৰৰ যদি অসমৰ থলুৱা জনগোষ্ঠীখিনি শান্তিত নাথাকে কেতিয়াও অসম শান্তিপূৰ্ণ হ'ব নোৱাৰে অসমৰ থলুৱা মানুহখিনিয়ে যেতিয়ালৈকে সুৰক্ষিত অনুভৱ নকৰে অসমত কেতিয়াও তেতিয়া শান্তি প্ৰতিষ্ঠা নহয় আজি আমাৰ ইয়াত দাবী উঠিছে যে KLO আলফাৰ লগত ফলপ্ৰসূ আলোচনা হ'ব লাগে আজি অসম চুক্তি ৰূপায়ণৰ নামত আজি 6 ক্লজ নহ'ল আজি অসম চুক্তি ৰূপায়ণৰ নামত আজি অসমত একোৱেই নহ'ল 6 ক্লজটো যদি হ'লহেঁতেন তেতিয়া অসমীয়া মানুহে আজি সুৰক্ষিত অনুভৱ কৰিলেহেঁতেন আজি আলফাৰ নামত আলোচনা হ'ল কিন্তু অসমীয়া জাতিয়ে আজি সুৰক্ষা অনুভৱ নকৰিলে আজি KLO নামতো আলোচনা আজি ফলপ্ৰসূ হোৱা নাই সেইকাৰণে অসমীয়াৰ যিমান KLO বা আলফাৰ লগতো সোনকালে আলোচনা অনুষ্ঠিত কৰি শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু অসমৰ থলুৱা জনগোষ্ঠীখিনিক সুৰক্ষা প্ৰদান কৰিব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত